নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। প্ৰজ্ঞান ভাৰতী স্কিম সকলোৱে জানা। আমাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হাই ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছে, 60% ছোৱালীসকলে লাভ কৰিছে বা 75% ল'ৰাসকলে লাভ কৰিছে। মানে 60% নম্বৰ পালে যি প্ৰজ্ঞান ভাৰতী স্কিমৰ স্কুটি, এই স্কুটিটো লাভ কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এইবাৰ কৈছে যে 80% পোৱা ছাত্ৰ-ছাত্ৰীকে স্কুটি প্ৰদান কৰা হ'ব। আৰু ইয়াক লৈ ছচিয়েল মিডিয়াত বহুতে ভিডিঅ' দি প্ৰতিবাদ কৰি আছিল। সেইকাৰণে ছচিয়েল মিডিয়াত ভিডিঅ' দিবলৈ মানা কৰিছে, যিটো তেওঁ ফেচবুক পেজত লাইভত কৈছিল। আৰু এতিয়া মেইন কথাটো হৈছে যে এতিয়া এই যিটো নিউজ বা এই যিটো ইনফৰমেশ্যনটো লৈ অনাৰ কাৰণটো এটাই যে এতিয়া বহুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰি আছে ইয়াক লৈ, অৰ্থাৎ এইচএছ স্কুটিক লৈ। কিয় আচলতে প্ৰতিবাদ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে কি কৈছে চৰকাৰক? ছাত্ৰ-ছাত্ৰীসকলে কৈছে যে চিলেবাছটো 2025 চনৰ চিলেবাছ, পৰীক্ষাৰ চিলেবাছ কোনো ধৰণৰ সলনি হোৱা নাছিল। ভাল পিছত আপোনালোকৰ অহা বছৰত সেই চিলেবাছটো সলনি হ'ব। মানে এইচএছত অহা বছৰৰ পৰা MCQ থাকিব। এই বছৰটোত চেঞ্জ হোৱা নাছিল। যোৱা বছৰ যিটো ছোৱালীক 60% স্কুটি দিছিল আৰু ল'ৰাসকলক যিটো 75% স্কুটি প্ৰদান কৰা হৈছিল, এই বছৰ সেইটো চিলেবাছতে আছিল, পৰীক্ষা দিছিল। সেই গতিকে আমাকো লাগিব 60% স্কুটি আৰু 75% লাগিব স্কুটি। কিন্তু যোৱা বছৰে ইংগিত দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই, এইটো কিন্তু ছাত্ৰ-ছাত্ৰীসকলে বুজি পোৱা নাই। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে তেনেকৈ 80% পোৱা ছাত্ৰ-ছাত্ৰীক কংগ্ৰেচুলেশ্যন। মানে এইবাৰ 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাত 80% পোৱা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ স্কুটি প্ৰদান কৰা হ'ব। ল'ৰা বা ছোৱালী সকলোৱে এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছিল। মানে এইবাৰ 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাত 80% পোৱা ছাত্ৰ-ছাত্ৰীসকলকে স্কুটি প্ৰদান কৰা হ'ব। যোৱা বছৰ এনেকৈ 60% ছাত্ৰীসকলক আৰু 75% ছাত্ৰসকলক তেনেকৈ নহয়, এইবাৰ 80%তে স্কুটি প্ৰদান কৰা হ'ব। আৰু এতিয়া আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিউজ মিডিয়াৰ আগতে দেখা গৈছে যে এইচএছ স্কুটি আমি নাপালে কেনেকৈ হ'ব, আমি এইচএছ স্কুটি পাবই লাগিব। মানে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছে। কিন্তু বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈছিল যে এইচএছ স্কুটিৰ বিষয়ে এটা ভিডিঅ' বনাই দিব লাগে। সেই গতিকে আজিৰ এই ভিডিঅ'টো এইচএছ স্কুটিৰ বিষয়ে ভিডিঅ' বনাইছো। আৰু তেওঁলোকে কৈছে যে আমি স্কুটি কিয় নাপাম, আমাৰ চিলেবাছ যিটো একে আছিল, অহা বছৰ বেলেগ হ'ব। অহা বছৰ আপোনালোকে 80% কৰক। ঠিক তেনেকুৱা ধৰণৰ বহুতো প্ৰতিবাদ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। গতিকে এতিয়া বাধ্যত পৰি মই ভিডিঅ'টো বনাই তোমালোকক জনাই দিলো। আৰু যিখিনি ছাত্ৰ-ছাত্ৰী এতিয়া প্ৰতিবাদ কৰি আছে, তেনেকৈ প্ৰতিবাদ নকৰিবা। এইটো প্ৰতিবাদ কৰিও একো লাভ নাই, যিহেতু এইবাৰ প্ৰকাশ কৰিলেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। আৰু যোৱা বছৰো ইংগিত দিছিলে আৰু এইবিলাক কৰি একো লাভ নাই বুলি মই ভাবো। গতিকে তোমালোকে এনেধৰণৰ প্ৰতিবাদ কৰি একো হুলস্থুল কৰি লাভ নাই, যিহেতু চৰকাৰে প্ৰকাশ কৰিলেই সেই গতিকে ইমান এনেকৈ কৰি লাভ নাই, যিহেতু চৰকাৰে কৰে এইবাৰ 80%তে স্কুটি লাভ কৰিব। ল'ৰা বা ছোৱালী দুয়োটাৰ ক্ষেত্ৰতে 80% পোৱা ছাত্ৰ-ছাত্ৰীকহে স্কুটি প্ৰদান কৰিব। যোৱা বছৰৰ নিচিনা 60% আৰু 75% স্কুটি প্ৰদান নকৰে। যিসকলে 80% পাইছা তেওঁলোকে লাভ কৰিব 2025 চনৰ এইচএছ স্কুটি। আৰু যোনসকলে 80% পাইছা সেইসকলে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা। আৰু কোনে কোনে কিমান পাৰ্চেন্ট পাইছা, 79, 78, 60 এইকেইটা কিমান পাৰ্চেন্ট পাইছা, তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ আপডেট খিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা। আৰু যদি এই চেনেল প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা। কাৰণ আমি এই চেনেলটো এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো।
চ' আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।